বিচাৰিলোঁ। এতিয়া বাজিছে 8:48। মনত মানে কিছুমান কথা খুন্দিয়াই থাকে ন, সেইকাৰণে আপোনালোকৰ মাজতো অলপ শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আপোনালোকে জানে যে যোৱা 19 তাৰিখৰ পৰা গোটেই অসমৰ, গোটেই ভাৰতবৰ্ষৰ, গোটেই পৃথিৱীয়ে জনা এটা সমস্যা হৈছে, সেইটো বানপানী। আৰু মোক সকলোৱে জানে যে মই চৰাইদেউৰ বাসিন্দা, আৰু চৰাইদেউ শিৱসাগৰ, অবিভক্ত শিৱসাগৰ জিলা মোৰ, আৰু মই চৰাইদেউ জিলাৰ বাসিন্দা এতিয়া। গতিকে আমি বানপানী হোৱাৰ লগে লগে আমাৰ গোটেই পৰিয়াল আমি গাঁৱৰ ঘৰলৈ গুচি গৈছিলোঁ। আৰু অৱশ্যে আজি আহি মই গুৱাহাটী পাইছোঁহি, আজি পালোহি। আৰু অহাকালি যিহেতু মৰমৰ স্কুল আছে, সেইকাৰণে মই আজি তেওঁলোকক থ'বলৈ আহিলোঁ। আকৌ মই যিহেতু আকৌ যাম, গতিকে এই 10টা দিন বানৰ লগতে ঘূৰি ঘূৰি বহুত অভিজ্ঞতা হ'ল। মানুহবিলাক চিনি পালোঁ। এনেও মানুহক চিনি পোৱাটো বৰ টান কাম, তথাপিও কিছুমান মানুহক চিনি পালোঁ। মানুহৰ মানসিকতা এইবিলাক বহুত চিনি পালোঁ, মানে বহুত শিকালে। এই বানৰ লগত ঘূৰি নিজেও বহুত অভিজ্ঞতা বুটলিলোঁ। যিহেতু চৰাইদেউ জিলাখনৰ সৰহসংখ্যকে বানৰ কবলত পৰিছে, আমাৰ চৰাইদেউ জিলাৰ যিটো আমাৰ সাপেখাতী ব্লক, সেই ব্লকত মানুহৰ অকণো সমস্যা হোৱা নাই, কিন্তু পথাৰবিলাক বানৰ কবলত পৰিছে ঠায়ে ঠায়ে। কিন্তু বাকী যিকেইটা ব্লক আছে সেইকেইটা গোটেই ধাৰাসাৰ মানুহৰ বহুত মানে শেষ হৈ গৈছে। শিৱসাগৰ জিলাখনতো শেষেই, আৰু যোৰহাটৰ আধা জিলা শেষ। বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টি, থাওৰা সমষ্টি, শিৱসাগৰ সমষ্টি, এই 3টা সমষ্টি একদম শেষ হৈ গৈছে। মানুহ আৰু 30 বছৰৰ পিছতো আগৰ সেই স্বাভাৱিক অৱস্থালৈ আৰু ঘূৰি যাব নোৱাৰে। বানপানী আমিও দেখিছোঁ, মোৰ গাঁৱতো আমি সৰুৰ পৰা বানপানী দেখিছোঁ, কিন্তু পথাৰবিলাক আমাৰ দিচাঙৰ বানে শেষ কৰি দিয়ে। আৰু গতিকে আপোনালোকে মোৰ লগত জইন হৈছে পাৰ্থপ্ৰতিম নেওগ, দুলুমণি ফুকন। পাৰ্থপ্ৰতিম নেওগে লিখিছে বানপানীক লৈ গোৱা গানটো ৰিলিজ কেতিয়া দিব ককাইদেউ? এই গানটোক লৈ মই কথা পাতিম আজি আপোনালোকৰ লগত। মানুহৰ মানসিকতা। ধুনুমণি দাদা গানটো কেতিয়া পাম? ৰেব শইকীয়া, ববি বৰুৱা, গৌতম সোণোৱাল, পাৰ্থপ্ৰতিম নেওগ। মানে এখন ঘৰ শেষ হৈ গৈছে। কাৰোবাৰ দেউতাক, কাৰোবাৰ মাক, কাৰোবাৰ ভনীয়েক, কাৰোবাৰ ককাই ভাই, কাৰোবাৰ ভায়েক, কাৰোবাৰ আইতাক, কাৰোবাৰ ককা, কিমান যে বানত, কাৰোবাৰ নাতিয়েক কিমান যে বানত উটি গ'ল, তাৰ হিচাপ নাই। এতিয়াও প্ৰকৃত তথ্য কাৰো হাততেই নাই। কিমান মানুহৰ যে এতিয়াও সন্ধান নাই। পশুধনৰ কথাটো নকওঁৱেই। এখন মানুহৰ ঘৰত কিমান পশুধন থাকিব পাৰে চাওক। গাঁৱৰ ঘৰত, এতিয়া মোৰ ঘৰতে মোৰ গৰু, ম'হ, হাঁহ, কুকুৰা, ছাগলী, গাহৰি পোহাবিলাকৰ গাহৰি, মুৰ্গী কিমান থাকে। তাৰমানে সেই পশুধন শূন্য, একোৱেই নাই। আৰু যিসকল বানাক্ৰান্ত ৰাইজ, তেওঁলোকক যিসকলে
ৰিলিফ দিবলৈ গৈছে বা তেওঁলোকক দুখৰ সময়ত এষাৰ মাত দিবলৈ গৈছে, তেওঁলোকে ফিজিকেলি যেতিয়া দেখিছেগৈ তেওঁলোকেহে অনুভৱ কৰিব পাৰে। আমি ফেচবুক, ইনষ্টাগ্ৰাম, বাতৰি, নিউজ, এই নিউজবিলাকত দেখি থকাবিলাকে সিমান উপলব্ধি কৰিব নোৱাৰে এই কথাখিনি। কিন্তু আচৰিত কথা যে মানুহে এনেকৈও মানুহক সহায় কৰিব পাৰে, সেইটোৱে ভাবিলে বৰ আচৰিত। পৃথিৱীৰ ক'ৰ পৰা মানুহে যে আহি সহায় কৰিছে, কিমান মানুহে কাৰ একাউণ্টত পইচা জমা কৰিছে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি কিমান মানুহে যে দান কৰিছেহি, আহি শ্ৰম দানেই হওক, বস্তু দানেই হওক, বিৰলা গ্ৰুপৰ পৰা, ৰিলায়েন্স আম্বানীৰ পৰা আদি কৰি ফিজিক্সৱালালৈকে কিমান পাঞ্জাৱৰ পৰা ক'ৰ পৰা যে অহা নাই, তেওঁলোকক অসমৰ সন্তান হিচাপে মই একদম প্ৰণাম জনাইছোঁ। অসমীয়াৰ এই দুৰ্বিষহ সময়ত যে ইমান সহায় কৰিবলৈ মানুহ ওলাই আহিল, তাৰ কাৰণেই হয়তো মানুহবিলাক বহুত বাচি থাকিল। যদি ইমান মানুহ ওলাই নাহিলহেঁতেন, চৰকাৰে ইমানখিনি মানুহক একেলগে সহায় কৰিব যে পাৰিলেহেঁতেন, মই আশা কৰিব নোৱাৰোঁ। কাৰণ বহুত মানুহ মৰিলেহেঁতেন ভোকে লঘোণে। কিমান মানুহক সহায় কৰিছে। গতিকে এতিয়াও ডেইলি ট্ৰাকে মানুহ গৈয়ে আছে। প্ৰথম কথা মোৰ তেওঁলোকলৈ এটা অনুৰোধ যে আপোনালোকে বানপানীৰ সাহাৰ্য দিবলৈ যদি যায়, এতিয়া খোৱা বস্তুৰ অভাৱ হোৱা নাই। এতিয়া প্ৰায় 3 মাহমানৰ কাৰণে মানুহে বস্তুৰ যোগাৰ কৰি ল'ব পৰা হৈছে। কিন্তু তেওঁলোকৰ সমস্যা এতিয়া বৰ্তমান ঘৰখনত যে এপদ কৰি, ইমান বছৰৰ পৰা যে এপদ কৰি বস্তু গোটাই এখন ঘৰ নিৰ্মাণ কৰে, সেই বস্তুবোৰ একোৱেই নাই। বিশেষকৈ চন্তক অঞ্চল, বিহুবৰ অঞ্চল, নাজিৰা অঞ্চল, হোলাংকাঠনি গাঁও, বেতবাৰী অঞ্চল, এইবিলাকত যে আপোনাৰ চাৰিং অঞ্চল, নামতি অঞ্চল, মেজেঙা, এইবিলাক যে মানুহৰ বস্তুৱেই নাই। সেইকাৰণে আপোনালোকক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে খোৱা বস্তুৰ বাহিৰেও আপোনালোকে আটাইতকৈ প্ৰয়োজন মানুহক এতিয়া বাচন বৰ্তন, এখন থাল, এটা বাতি, এটা গিলাচ, এখন আঁঠুৱা, এখন তুলি, এটা গেঞ্জি, এটা জাঙিয়া, মাইকী মানুহে ব্যৱহৃত কিছুমান সামগ্ৰী, এইবিলাকহে বিৰাট প্ৰয়োজন। এতিয়া মানুহৰ ইমান বেমাৰ আজাৰ হৈছে, টেবলেট, মেডিচাইন, ব্লিচিং, এইবিলাকহে বিৰাট প্ৰয়োজন আছে। গতিকে আপোনালোকে যদি দিবলৈ যায়, এটলিষ্ট তেনেকুৱা ধৰণৰ বস্তু দিবচোন। মই এইকেইদিন নিজৰ ঠাইখনত আমি নিজৰ ঠাইবিলাকত ঘূৰি মোৰ এটা বাস্তৱ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। আৰু দ্বিতীয় কথা হ'ল, এতিয়া বহুত মানুহ আহিছে গৈছে, হাজাৰ মানুহে বানাকান্তৰ ওচৰত থিয় দিছে। তেওঁলোকৰ মনবিলাক অকণমান হ'লেও ভাল লাগি আছে। কিন্তু যেতিয়া লাহে লাহে মানুহ দুনুহ সেৰেঙা হ'ব, অহা যোৱা সেৰেঙা হ'ব, মই ভাবোঁ তেতিয়া মানুহৰ যে কি অৱস্থা হ'ব নহয়। যিসকল মানুহে নিজৰ বাৰীখনলৈ, ঘৰটোলৈ আহিব, তেওঁলোকে আহি দেখিব যে নিজৰ ঘৰটো নাই, বাৰীখন নাই, নিজৰ পশুধন নাই, বাৰীখনত একো ৰুলেও নহয়, গোটেই পলসে পুতি পেলালে, তেওঁলোক আধা মানুহ পাগল হ'ব, পগলা হ'ব মানুহ। আৰু 3-4 মাহৰ ভিতৰত দুৰ্ভিক্ষ হ'ব, ৰাস্তাৰ কাষত ভিক্ষা মাগিব লাগিব। গতিকে মই ভবা কথাটো আজি আপোনালোকৰ মাজত লাইভলৈ অহা এটাই কথা, মোৰ সৰু মগজটোৱে এটা কথাই ভাবি পাইছোঁ যে যিসকল ল'ৰা ছোৱালী পঢ়ি আছে, প্ৰত্যেক ঘৰ ল'ৰা ছোৱালীয়েতো পঢ়ি আছে, হেৰুৱা কিজনকতো আমি হেৰুৱালোৱে, যিখিনি জীয়াই থাকে তেওঁলোককতো আমি মানৱ সম্পদ কেতিয়াও হেৰুৱাব নোৱাৰোঁ, মানৱ সম্পদ হিচাপে তেওঁলোকক গঢ়ি তুলিব লাগিব। গতিকে এতিয়া যেনেধৰণে আপোনালোকে বান সাহাৰ্য দিবলৈ আহিছে, মই ভাবোঁ প্ৰত্যেকজন মানুহেই যদি এজন ল'ৰা ছোৱালীক যদি আমি পঢ়োৱাৰ দায়িত্ব লওঁ,
কোনোবাই ক্লাছ 1ৰ পৰা একদম ডিগ্ৰীলৈকে প্ৰত্যেকৰ ঘৰতে পঢ়া ল'ৰা ছোৱালী আছে। তো সেই ল'ৰা ছোৱালীবিলাকৰ যদি আমি বিশেষকৈ যিসকলৰ ঘৰ দুৱাৰ ফাইনেন্সিয়েলি একেবাৰে ভাল নহয়, তেওঁলোকৰ যদি আমি এজনকেও যদি আমি তেওঁলোকৰ যদি দায়িত্ব লওঁ, নিশ্চয় তেওঁলোকৰ ঘৰখন ক'ৰবাত নহয় ক'ৰবাত জীয়াই থকাৰ এটা মানে সাহস পাব, জীয়াই থাকিবলৈ এটা সাহস পাব। আপুনি এজন ল'লে, মই এজন ল'লোঁ, প্ৰত্যেকে তেনেকৈ যদি অসমৰ প্ৰত্যেক মানৱদৰদী মানে মানুহে যদি আমি এজন ল'ৰা ছোৱালী পঢ়োৱাৰ দায়িত্ব লওঁ, কিমান ভাল হ'ব চাওকচোন। সেই ঘৰবিলাকে কিমান সকাহ পাব। নৱ ঠেঙালে চাই আছে, ঋতুমণি লিখিছে সঁচা বহুত দুখ লাগিছে, ভগৱানে যাতে আৰু এনেকুৱা নকৰে। হয় ঋতুমণি বাইদেউ, আচৰিত। আপোনালোকে যদি পাৰে, যদি গৈছে মই নাজানো, যেতিয়া শুকাব আপোনালোকে যাবচোন কেতিয়াবা এপাক ঘূৰিবলৈ। ৰেব শইকীয়া, দীপালী গগৈ লিখিছে দাদা আপুনি গানটো কেতিয়া শুনাব? এতিয়া মই মোৰ গানটোৰ কথালৈ আহোঁ। মোৰ গানটো সেইটো মোৰ গান নহয় একচুৱেলি। মোৰ খং, ক্ষোভ, মোৰ বিভিন্ন প্ৰশ্ন, এইকেইদিন ঘূৰি ৰাতি আহি সিদিনা যেতিয়া শ্যামলৰ ঘৰত পালোহি, মোৰ চাৰিওফালে খজুৱতি হৈ গৈছে। মোৰ স্কিনবিলাক বহুত বেয়া হৈ গৈছে, একদম স্কিনত বহুত খজুলি আৰম্ভ হৈছে। ভৰি হাতবিলাক একদম বোকাত ঘূৰি অৱস্থা নাই। তো ৰাতি আহি সেইদিনা একেটা চোলা আপোনালোকে দেখিছে যে মোৰ ভিডিঅ'বিলাকত মই একেটা চোলা দুদিনলৈকেও পিন্ধি আছোঁ। মানে ঘৰলৈ যাবলৈ সময় নাপাওঁ ৰাতি। তো তেতিয়া ৰাতি আহি শ্যামলৰ ঘৰত ভাবিলোঁ যে সেই খং ক্ষোভখিনিকে দেচোন বোলো গান হ'ব পাৰে নেকি। তো এটা গানৰ ৰূপ লৈছে সেই মোৰ খং, অভিমান, মোৰ খংখিনিয়ে, মোৰ প্ৰশ্নখিনি এটা গানৰ ৰূপ দিব মই বিচাৰিছোঁ। যিহেতু মই গান গোৱা মানুহ, মই ৰাস্তাত প্ৰতিবাদ কৰিব নোৱাৰোঁ, মই গানেৰে কিছুমান কথা ক'ব পাৰোঁ। আৰু সেই গানটোৰে কিছু অকণমান অংশ যোৱাকালি সামাজিক মাধ্যমত প্ৰকাশ হ'ল, নিউজ চেনেলবিলাকত প্ৰকাশ হ'ল। এচাম জধা মূৰ্খই মানে 90% মানুহেই মোক বহুত মানে ধুনীয়া মোক কমেণ্ট কৰিছে, বহুত মানে ছাপোৰ্ট